মই দীপজ্যোতি বৰা, দীপজ্যোতি আছামিজ ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ মই স্বাগতম জনাইছোঁ। আৰু আজিও মই আহিছোঁ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত। আৰু আজি আছে আপোনাৰ তৃতীয় নিশা। আজি সমাজসেৱাৰী নাট্যশিল্পী কল্যাণ সমিতিৰ উদ্যোগত যি তিনিদিনীয়া নাট সমাৰোহ হৈছিলে তাৰ আজি অন্তিম নিশা। আৰু অন্তিম নিশাৰ আজি অন্তিমখন নাট হ'ল আপোনাৰ চাকনৈয়া। গল্প আছিলে মহীধৰ বৰা আৰু তাক নাট্যৰূপ দিছে সন্মানীয় আমাৰ অতিকৈ মৰমৰ ককাইদেউ কনক শইকীয়া ডাঙৰীয়াই। আৰু পৰিচালনা কৰিছে বিশিষ্ট অভিনেতা আৰু বিশিষ্ট পৰিচালক আমাৰ ৰাজেন্দ্ৰ ফুকন ডাঙৰীয়াই। গতিকে আহক, নাটখন এটা সুন্দৰ নাট তেখেতে উপস্থাপন কৰিব গৈছে। আগৰখন নাট কেনেকুৱা পালে এবাৰ কমেন্ট কৰি জনাব। আজি নাটকৰ মাজত এজন মহান ব্যক্তি লগ পালো, যাৰ নামেই নাটক আৰু বিশিষ্ট অভিনেতা, নাট্যকাৰ, পৰিচালক। তেখেতে যথেষ্টখিনি আমাৰ নগাঁও নাট্য সমাজখন আগবঢ়াই নিয়াত যথেষ্ট অৰিহণা আছে। ছাৰ নমস্কাৰ। নমস্কাৰ। হয়, বাকী আপুনি এই তিনিদিনীয়া নাট্য সমাৰোহ আপুনি গোটেইকেইখন চালে। ছাৰ নাটককেইখন কেনেকুৱা হৈছে ছাৰ? ভাল হৈছে আৰু এটা পৰিৱেশ আনিছে। এনেকে যদি মানে আমাৰ সমাৰোহ হৈ থাকে তেতিয়াহ'লে আমাৰ মানে নতুন ধৰণৰ নাটক আমি চাবলৈ পাম। আৰু এটা কথা ভাল লাগিছে যে নতুন প্ৰজন্মৰ শিল্পীসকল আগবাঢ়ি আহিছে। আমি বহুত নতুন শিল্পী ইয়াত লগ পাইছো। আৰু এই যে পৰিৱেশটো ৰচনাটো ডাঙৰ কথা। পৰিৱেশটো ৰচনা কথাটো ডাঙৰ কথা। কোনোবাই ভাল পাব, কোনোবাই বেয়া পাব। মই ভাল পাইছো প্ৰথম দিনাখন নাটকখনৰ দেৱযানী। নতুন প্ৰজন্ম এইবিলাক কাহিনী জানিব লাগে, সাইকলজিকেল কাহিনী, অকমান টেকনিকেল দুই এটা কথা থাকিব, কিন্তু এইবিলাক কথা আমি ইগনৰ কৰিব লাগে। আৰু যোৱাকালি যিখন নাটক হৈছে, যিটো আমাৰ সুন্দৰ প্ৰডাকশ্যন হৈছে, খুব মেজৰ প্ৰডাকশ্যন, মানে উন্নত মানদণ্ডৰ এখন নাটক। থিমেটিকেলি, প্লট ডেভেলপমেণ্ট, এক্টিং, মিউজিক, লাইট, মানে টোটেলিটিটো বৰ ভাল। বহুত ভাল নাটক। ছাৰ আপুনি ইমান বছৰ আজি নাটকত দিলে, ছাৰ আপুনি ইমানখিনি কাম কৰিলে, কিন্তু আজি অকমান এনেকুৱা এটা অনুভৱ হয় নেকি ছাৰ যে যিটো নৱপ্ৰজন্মৰ মাজত আমাৰ এই নাটকৰ যি আগত যিটো ঢৌ আছিলে, এই ঢৌটো অকমান কমা নিচিনা বুলি আপুনি মনত ভাবে নেকি ছাৰ? মানে কমা নিচিনা বুলি মই নাভাবো, কিন্তু কথাটো হ'ল কি আমাৰ যে ইলেক্ট্ৰনিক মিডিয়া আহিছে আৰু যেনেকৈ টিভি বা তেনেকুৱা এইবিলাক কথা আহিছে, যাৰ কাৰণে আমাৰ চেলুলয়ড বা চিনেমা জগতো অলপমান কিছু ক্ষেত্ৰত চিনেমা হল বন্ধ কৰি দিবলগীয়া হৈছে। ঘৰতে বহি মানুহে অনলাইন চিনেমা চাব পাৰে, অনলাইন নাটক চাব পাৰে। তৎসত্ত্বেও মানে মই ভাবো যে ইলেক্ট্ৰনিক মিডিয়াৰ সেই চিনেমা টিনেমাৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পৰিব পাৰে, কিন্তু নাটকৰ ক্ষেত্ৰত নাটকৰ গোটেই মজাটোৱে আকৌ বেলেগ। গোটেই নাটকত এবাৰ মানে ইনভলভ হয়, এই মঞ্চ গোটেই গছকে, এই মঞ্চ গছকাৰ সেই মানে আনন্দটো অলপ বেলেগ ধৰণৰ। আৰু সেইকাৰণে মই যে কমা নাই, কিন্তু ট্ৰেণ্ডবিলাক চেঞ্জ হৈছে। কাৰণ এতিয়া হাইটেকৰ যুগ, গতিকে এতিয়া নতুন নতুন ডাইৰেক্টৰ নতুন নতুন ধৰণৰ চিন্তাৰে নতুন ধৰণৰ হাই টেকনলজি লৈ পেলাই নাটক কৰিব লৈছে। আগতে আছিলে আমাৰ এইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিছিল, এতিয়া মানে টেকনিকেল কামবিলাকৰ বেছি গুৰুত্ব দিছে, কেনেকে কৰিব পাৰি। গতিকে নতুন ধৰণৰ পৰীক্ষা নিৰীক্ষা চলি থাকিব আৰু নতুনকো আমি আদৰি ল'ব লাগিব। আৰু পুৰণা যিবিলাক আমাৰ নাটকৰ আচল এটা কথাটো ঠিক, মই ভাবো যে আমি ধৰক অসমৰ আমাৰ যিটো আমাৰ মাটিৰ গোন্ধ, আমি কিবা পাহৰি যাব নালাগিব, আমাৰ কিবাটো পাহৰি যাব নালাগিব। গতিকে আমাৰ যিখিনি মানে আছে, আমাৰ যিখিনি চ'ৰ্চ, মানে মই ভাবো যে ট্ৰাইবেল কালচাৰত পাই ফক কালচাৰত আমাৰ যিখিনি বস্তু, সেইখিনি উই কেন এক্সপ্লইট। আমি সেইখিনি নাটকত এক্সপ্লইট কৰি পেলাই আমি নাটক প্ৰেজেন্টেশ্যন কৰিব পাৰোঁ, বাহিৰত আমি আমাৰ এই বস্তুবিলাক আমি কৰিব পাৰোঁ। গতিকে পৰীক্ষা নিৰীক্ষা চলি থাকিব, নতুন নতুন ধৰণৰ চিন্তা চৰ্চা কৰিছে। নগাঁও এইবাৰ সৌভাগ্যৰ কথা, এইবাৰ ভাৰত নাট্য মহোৎসৱত নগাঁও এখন নাটকে চিলেকশ্যন পাইছে। আৰু বিদ্যুৎ নাটক, মানে ৰঘুনাথে মেটা এৱাৰ্ড পায়, এইবিলাকৰ কথা। আমাৰ মাজত প্ৰতিভা আছে, আমি ফ'কাছ পোৱা নাই, সুবিধা পোৱা নাই। আৰু মই ভাবো যে এই যিবিলাক মানে সুবিধাবিলাক, মানে বিভিন্ন আজিকালি অৰ্গেনাইজেশ্যন বিলাকে বা গভৰ্ণমেণ্টেও যিবিলাক সুবিধা আছে, সেই সুবিধাবিলাক গ্ৰহণ কৰিব লাগে। এইবিলাক সুবিধা গ্ৰহণ কৰিব লাগে আৰু আগবাঢ়ি যাব লাগে। মই মই ধন্যবাদ জ্ঞাপন কৰিছো যে তেওঁলোকে এনেকুৱা নাটক কৰাত ব্যয়বহুল কথা আজিকালি। গতিকে এই ব্যয়বহুল
মানে তেওঁলোকে এই খৰচ পাতি গোটেইখিনি মেনেজ কৰি পেলাই তেওঁলোকে নাটক কৰিছে, নাটকৰ কিমান কষ্টকৰ নাটক কৰা। গতিকে সেইটো এটা খুব ডাঙৰ কথা। আজি দ্বিতীয় দিনাখন আজি নাটকখনতো এটা ভাল গল্প পৰিচালনা কৰা, গতিকে নাটকখনো আজি ভাল হ'ব বুলি মই আশা ৰাখিছো আৰু সকলো শিল্পীকে মই শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদ। আৰু আগলৈকো আমি এনেধৰণৰ সমাৰোহ উপভোগ কৰিব পাম বুলি মই আশা ৰাখিছো। ধন্যবাদ। আজি চাকনৈয়া নাটকখনৰ নাট্যকাৰ কনক শইকীয়া ডাঙৰীয়া, আপোনালোকে চিনি পায়, আমাৰ মৰমৰ ককাইদেউ। আৰু কি ক'ব কনক দা, আজি নাটকখন কেনেকুৱা ধৰণৰ হ'ব? মানে আজিৰ পৰা আমি ৭৫ বছৰ পিছলৈ ফিৰি গৈছো। আজি ৭৫ বছৰৰ পিছৰ নৈপৰীয়া এটা গ্ৰাম্য পটভূমিৰ এটা পৰিৱেশ আমি উপস্থাপন কৰি চেষ্টা কৰিছো। ভালভাৱে বেয়া দৰ্শকৰ আগত সকলোকে উপভোগ কৰিব। ভাল হোৱাখিনি আমাক ক'ব, সকলোকে ক'ব, বেয়া হোৱাখিনি কেৱল আমাক ক'ব। বাকী আপুনি ইমান ব্যস্ত থাকে, সাংবাদিক জগতখনত আপুনি যথেষ্ট এটা কাম কৰি আছে। বাকী কেনেকে আপোনাৰ সময় মানে এই নাটকৰ এখন কেনেকে মেনেজ কৰি আছে এই বিষয়ত? নাটক ভাল পাওঁ, নাটক মোৰ নিচা, আৰু নিচা মই জীয়াই থকালৈকে থাকিব। এইটোতো আমি সৰুৰ পৰা দেখি আহিছো, বহুতখিনি শিকিছো তেখেতৰ পৰা আগতেও। কাৰণ আমাৰ বেছি দূৰত্ব নহয় ঘৰ, তথাপিতো সৰুৰ পৰা প্ৰায় একেলগে ডাঙৰ হৈছে। শুভেচ্ছা থাকিল আপোনালৈ। ধন্যবাদ। বৰ ভালে আছা? আজি আজি কি আজি চাকনৈয়া ৰোলটো আজি মানে মোৰ কথাটো বহুত বেলেগ। মানে মই একচুৱেলি কৰা নাছিলো নাটকখন। মোৰ কেৰেক্টাৰটো যিজনী ছোৱালী কৰি আছিলে, তাই দুপৰীয়া ১২টা বজাত সোমাই শিকাইছে। গতিকে মই ১:৩০ বজাৰ ওচৰা-ওচৰিত মই আহিছো, মাত্ৰ এবাৰ ৰিহাৰ্চেল কৰিছো। দুজন মেইন কেৰেক্টাৰ চিৰজনৰ লগত আছে মোৰ দুটা চিন। চহৰৰ এজনী মানে চাহাবৰ ছোৱালী আৰু চৰিত্ৰটো কৰি নাজানো কি হয়, ভয় লাগি আছে কাৰণ ৰিহাৰ্চেল একেবাৰে নাই। নাই নাই, ভাল হ'ব। যিহেতু নেকি তোমাৰ এক্সপিৰিয়েঞ্চ আছে ইয়াৰ ওপৰত, আৰু শুভেচ্ছা জনালো। ভাল হ'ব। বুঢ়ী আজি নাট ভাল হ'ব ন? বাৰু শুভেচ্ছা জনাইছো। ভাল হ'ব। বুঢ়ী আজি বুঢ়ী মাৰিছ। ৰেডিঅ' বুলি কয় আৰু একেই। কি হ'ল আজি মোৰ আতৈ ভাল হ'ব আজি। মানে নাটখন সম্পূৰ্ণ গাঁৱলীয়া নাটকৰ আমাৰ বিশিষ্ট মানে এজন গুৰুত্বপূৰ্ণ ব্যক্তি হ'ল নেত্ৰদা। নেত্ৰদা হাই কৈ দিয়ক। তেওঁ কৰ্মত লাগি আছে, আৰু তেওঁ কৰ্মৰ দ্বাৰাহে প্ৰেক্ষাগৃহত আমি দেখিবলৈ পাম ধুনীয়াকে ন নেত্ৰদা? মানে আপুনি ধুনীয়া কৰি দিয়া বস্তু ন। চাকনৈয়াত আপুনিও অকমান ৰোল কৰিছে, মানে আপোনাৰ ৰোলটো কেনেকুৱা ধৰণৰ? মই মিনতী মাক কৈছো। বিধৱা আৰু দুখৰ চাকনৈয়া নাটখনত আজি আৰু এজন অভিনেতা আমি তেখেতক লগ পালো। তেখেতেও আজি নাটখনত অকমান এটা চৰিত্ৰত তেওঁ অভিনয় কৰিছে। আপোনাৰ চৰিত্ৰটো কেনেকুৱা ধৰণৰ? বৰুৱা, চৰিত্ৰটোৰ নাম বৰুৱা। এজন খঙাল, অকমান বয়সস্থ মানুহ এজন, খঙাল, মানে আনৰ উন্নতি দেখিব নোৱাৰা এটা কেৰেক্টাৰ। হয়। ঘৈণীয়েকৰ লগত অনবৰতে কাজিয়া কৰি থাকে, পুতেকহঁতক গালি পাৰি থাকে, তেনেকুৱা এটা কেৰেক্টাৰ। সম্পূৰ্ণ গাঁৱলীয়া এটা পৰিৱেশ। মানে বহুত ধুনীয়া এখন নাটক চাকনৈয়া। আমাৰ শ্ৰদ্ধাৰ কনক শইকীয়া ডাঙৰীয়াই ৰচনা কৰিছে, আমাৰ শ্ৰদ্ধাৰ ৰাজেন ফুকন দাদাই পৰিচালনা কৰিছে। এখন সুন্দৰ নাটক, একদম সম্পূৰ্ণ গাঁৱৰ পটভূমিত ৰচিত এখন নাটক চাকনৈয়া। হয়, আজি জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত যি চাকনৈয়া নাটকখন মঞ্চস্থ কৰিব, এখন খুব সুন্দৰ সামাজিক, এখন গাঁৱলীয়া সুখ দুখ হাঁহি কান্দোনেৰে ভৰা এখন এই সুন্দৰ নাটক, আৰু নাটকখন উপভোগ কৰি খুব ভাল পাব। আহক আপোনালোকেও নাটকখন এবাৰ চাওক। মই গোটেই নাটকখন হয়তো ভিডিঅ' কৰিব নোৱাৰিলো, মই কিছু অংশ, যথেষ্টখিনি অংশ মই শ্বুট কৰিম, আৰু নাটকখন চাই ভাল পাব।
মই তেতিয়াই কৈছিলো নে আমাৰ উপায় কথা নুশুনাব ইমানকেইটা চাকৰি কৰিলো তাৰ নিচিনা চোকা বুদ্ধি তথাপি ছাত্ৰ আজিলৈকে নাপালো সেই পঢ়াৰ ভাও যিটো দেখিয়ে মই দুপাৰ মাত্ৰ কৈছিলো ধাৰে দিলে পঢ়োৱা এই অভদাৰ কথাই কিন্তু মাটিৰ বিষয়ত সেই গাঁওবুঢ়াৰ লগত মোৰ লগত যিখনে কণ্ড লগালে তাক মই জীৱনত নাপাহৰো আৰু দুপইচা নোপোৱালৈকে সেই মাটি বাৰীখিনি জুখি মাতি সি চন্দাই দিবলৈকে নাহিলে আগৰ দৰে ল'ৰাটোৰ সেই গুৰুভক্তি নাই দেহেৰে গ'ল আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি না যুৱক হৈছে নেকি হৈছে এই কিতাপৰ বুজা কি হিচাপ যেন একো এখন কীৰ্তন নখন আমাৰ উপায় দেখা নাই বলাই হালখনলৈ যাবই লাগিব আমি এতিয়া গৈহে থাকো কিতাপৰ আহিলে সেই আমি পাছ কৰা খবৰ মিনতি ঘৰতে আছে মোৰ ল'ৰা কিয় আমাৰ চোৱা চালি দিবলৈ যাব মোৰ গাটো এনেই বিচাৰ পানী খুলিলে ভাল সোনকালে মৃত্যু পালে সেইটো প্ৰভুৰ সেই সংহাৰ নিবাৰণ কৰিবলৈ আমি কাকুতি আমাৰ কাকুতি সভাত প্ৰভু ভগৱন্ত সন্তুষ্ট হৈ তেওঁলোক সমাজৰ আগশাৰীৰ তেওঁলোকৰ বিষয়ে এনেকৈ বেয়া চৰ্চা নকৰিবিও জানিবা আমাৰ মংগলৰ বাবে তেওঁলোকে চিন্তা কৰিছে মই মিলতি মাছৰ ওপৰতো পঠাইছোঁ কালিলৈ তোৰ হৈ কথা দেখা দিওঁ বুলি ভাবিছোঁ গোসাই ঘৰত ৰাতিপুৱাই কলপাত দুখন কাটি থবি মিলতি আৰু মাককো আজি মাতি পঠাইছোঁ আজি পাই দিলে লাগে তাৰমানে তই মোক নুশুনাকে বেয়া কি কৰিছ তই আকৌ মোৰ পেটৰ পোৱালিটো মই কি সুধিব লাগে গাইজনী চৰাবলৈ দিয়া কইনা লৈ তই কলমৰ পাৰত কীৰ্তন কৰি থাক মই ধু নাপাওঁ বুলি ভাবিছ ছোৱালী যদি দেখাই শুনাই ভাল ঐ ঐ হলি ঐ হলি ঘূৰি ঘূৰি
এই কলম ঘৰ খাতি কৰি দিছো মই একেবাৰে বেছি নাপাওঁ নহয় আপুনি জানি আৰু তাৰ পৰা গৈ অহা বতাহজাক আজি কি শান্ত বিনোদিও এনেকৈ মৰম লগা কথাবোৰ কৈ নাথাকিবি নহ'লে এই কলমৰ বতাহজাকৰ নিচিনাকৈ নহয় সোনকালে কিবা এটা কৰক মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হৈছো ইফালে খাই পিতাম্বৰ বোলাটোৱে চহৰত চাকৰি কৰিবলৈ গ'ল আকৌ সেই কিনাৰামৰ সেই তাৰ যেতিয়া ডাঙৰটোলৈকে চাওক ঈশ্বৰৰ কৃপাত ৬টা ৭টা ল'ৰা ছোৱালীয়ে তাৰ লোকৰ পিতাম্বৰ মেথাটো বেয়া হৈ আছে হা মিছা মিছি জোকাই নলো যাবলৈ দেব নহ'লে কিন্তু ঘৰৰ হুমটো তহঁতৰ ওপৰতে খুলি আচলতে ঘটনাটো কি হ'ল কোৱাচোন কোনোবাই BA পাছ কৰি চহৰলৈ চাকৰি কৰিবলৈ যাবলৈ ওলাইছে সেই কথাটো আমাৰ ঘৰৰ এগৰাকীয়ে মোক খোৱা ভাতৰ শান্তি নোহোৱা কৰিছে নহয় বেয়া কৈছে আমাৰ পিতাম্বৰৰ কথা কৈছে আমাৰ পিতাম্বৰ ভাই চুপ সেই কেছ খোৱাটোৰ নাম মোৰ আগত নলবি ৰাঙলী কৰি পেলাবি তই খোৱা মিনতি আৰু পিতাম্বৰ বোলে বিয়া দিবা কি কৈছে আপুনি পিছে গম পাই নাই মিনতিকো বোলে আপোনাৰ বৰ বোলে আনিবলৈ মন আছে টানি ধকে সেই গছমূৰীয়া যদি মোৰ ল'ৰাটোলৈ আনিব নাপায়হে মৰিছো মই পিতাম্বৰে বিয়া পাতিছে ভাল কথা এতিয়াই পৰা সেই আগবয়সতে কোৱাইকৰ মোৰ ভাইটিজনী ঘৰলৈ গৈ দীঘল হাতখন দীঘল জিভাখন উলিয়াই কৰি থাকে যা মোক শুনাইছে মোক শুনাইছে খাবলৈ নিবিচাৰে হয় দাইটি হওঁতে জানো কি তোমাৰে বুজ যাবা সেইকাৰণে সুধিছো ঢালিয়াই নুৰিয়াই মই হাতা কৰোঁতে লগ পালে যেতিয়া সেই তেজপুৰ কথা কিন্তু মূৰা কৰিব নাথাকে
ঘৰলৈ গৈ দিনে লিখাই কি কৰি থাকে মই নাজানো বুলি ভাবিছা হা কাজিয়া খাপ পিটি থাকে কি কৰে মানুহ বুলি ভাবিছা হা সেইকাৰণে কৈছো সেই তেজ খোৱাটো কথা মোৰ আগত কৈ দিলো মোক চুটনি মাৰি লাগি খাব খাই পালে চিনি পোৱা নাই তেজ খোৱাত পিতাম্বৰৰ ঘৰত বছেৰেকীয়া নামভাগ হৈছিলে ইফালে কীৰ্তনৰ পাঠ আৰু বৰ্ণনা হৈ আছে পাছফালে এই গায়ন বুঢ়াৰ পিতাক ভগলাই কি কৰি আছিল জানে ফিচিং কৰি আছিল তাকে দেখি মই কলো হেৰ ভগলা তোৰ কিন্তু মই মতি গতি ভাল দেখা নাই দেই তোৰ জিভা বেদ হব তোৰ সেই ঘাঁ লগা জিভা কাউৰীয়ে উবাৰি নিজৰ লছালিহে ভাবি যেনিবা কথা কোনে সকলোৰে ভূত টুকটি দিব পাৰিব গেলাৰ দম নেমাৰিবা মালা লিখি লপি বৈষ্ণৱ ইফালে তোমাৰ ল'ৰাই দেখোন পিতাম্বৰৰ লগত লগ হৈ বটলত ভৰোৱা মিঠা পানী বুলি ৰঙা পানীয়ে কেনেকৈ আছিল তাৰ খবৰ ৰাখিছা কেতিয়া খাব লগা হ'ল হিচাপ আছে পিতাম্বৰৰ বিয়ালৈ বেছি দিন নাই এই বৰমতা দেখুওৱা গায়ন বুঢ়াই এঘৰীয়া কৰিব পাৰিবনে পাৰিব এঘৰীয়া কৰিব পিতাম্বৰৰ ঘৰৰ মাজে চৰুৱে দৈ চিৰা কোমল চাউল ভজা চাউল উগ্ৰাসে গিলিছে আমি কি নাই জনা বুলি ভাবিছে আমিও সকলোৰে গোট উকতি দিব পাৰো দেই কৈ থাকো পিছা গান পঢ়া কথা কি হ'ল কোৱাচোন মানে ওচৰ চুবুৰীয়া বুলি বিয়াৰ খবৰ ল'বলৈ গৈছিলোঁ কিন্তু বিয়াৰ খবৰ ল'বলৈ গৈ যিটোহে সমিধান পালোঁ ৰাম তাই মুখত চুলিহে মিঠা মিঠা মাত হয় পুলিকে দেখিছে
বনাইছে উঠা উঠা পানী উঠা ঘৰৰ কামবোৰ ৰাতিপুৱাই কৰা পদুমীজনী যে পদুমী পুতেকটোৱে কৈছ গোহালিতে থৈছিলো কলহ এটা তামোলৰ কথাই চুৰকাঢ়ি চুৰ কৰিব গুচি গ'লো গোটেই গাঁওখন একেবাৰে চুৰ কৰি কৰি চুচি পেলাইছে একেবাৰে হে পূৰ্ণ পেছে আমাকে নিজৰ জ্ঞানৰ কথা কৈছে চাৰিজনী এজনী নাথাকে ইজনী একো খবৰ নাৰাখক কিয় জমুৱানে সিহঁতৰ ঘৰতে লগতে পাণ কাটি নাথাকে জানো পাই এই মহতিকেইজনীয়ে কি কৈ আছ মই একো ধৰিবই পৰা নাই দেখিছ কি হলে করে দিয়া মই তো তোমাক কেতিয়া তেনেকৈ কোৱা নাছিলো
যোগ্য বুজিছা তুমি যোগ্যতা তোমাৰ সিমানখিনিৰে পাপাই তোমাক ডিঙিত ধৰি ঘৰৰ পৰা উলিয়াই দিয়াৰ আগতে তুমি নিজে গুচি যোৱা আমিও সেই বৰ পানী থাকিবলগীয়া নহ'ল মোৰ মতে আৰু ৰৈ থাকি লাভ নাই ৰাইজ লাহে লাহে ঘৰ পাব ধৰিছে কি নাহে ৰৈ থাকি একো লাভ নাই নেখাই নগৈ মাকক কি এনেকৈ মৰিবলৈ দিলে লাভ চাহ এতিয়া মৰাৰ পাছতো এতিয়া কান্ধ কমাবলৈ সময় নাই এৰাতি আগতে পোৱা হ'লে মাৰ একো উপায়ো এটা ৰাতি আগতে যদি পালেহিহেঁতেন উশাহটো থকালৈকে তোৰ কথাকেই ভাবি আছিলো সেই সময়ত মুখত পানী এচামুচো যদি দিব পালি হয় কিনো কৰিবি তোৰে ভাই গত তোলৈ বাট চাই চাই সেই মিনতিজনীয়েও আৰু তোৰ কাকতে জীয়াই থকাৰ সপোন দেখিছে তোৰ বুকুতেই আঁতৰি নাদৰি জীৱন জিনাৰ পণ লৈছে জনা হোৱাৰে পৰা মই তোক দেখি আহিছো আজি বহুতি তোক সাক্ষী কৰি মিনতিক আপোন কৰিম বুলি শপত খাইছিল আজি মিনতি এই সপোনৰ পিছত দৌৰি দৌৰি মই আজি সকলোকে তোৰ চাকটোৱে অকল গহ্বৰত মই বিলীন হৈ গ'ল বুকুৰ খাবতীয়া বুকুৰ